নমস্কাৰ বন্ধুসকল আপোনালোকক মোৰ চেনেল এমটিক মনাৱৰ্ডলৈ স্বাগতম জনালো বন্ধুসকল আপোনালোকৰ বহুত কোৱেশ্চন আছিল আমাৰ হস্পিটালৰ ওপৰত যে মই ভিডিঅ' বনাও আৰু বহুত দিনৰ পৰা বহুতে সুধি আছিল তো ক্ষমা কৰিব একচুয়ালি মই উত্তৰবোৰ দিওঁতে দেৰিয়ে হ'ল একচুয়ালি বহুত দিনৰ পৰা ভিডিঅ' বনোৱা হোৱা নাছিল আৰু যোনসকলে মোক তাতে লগ পাই সুধে যে বাইদেউ আপুনিয়ে ভিডিঅ' বনাইনে বা আপোনাৰ ভিডিঅ' চাওঁ তো তাৰ বাবে বহুত বহুত ধন্যবাদ পোনপ্ৰথমতে সো আহকচোন আজি মই আপোনালোকৰ কিছুমান কোৱেশ্চন আছিল যিসকলে বহুত দিনৰ পৰা সুধি আছিল আৰু তাৰ আনসাৰ মই আজি দিবলৈ ওলাইছো সো আশা কৰো আপোনালোকে হয়তো এই ভিডিঅ'টোৰ যোগেৰে কিছু হলেও সেই সুবিধাটো মানে যিখিনি আপোনালোকে সুধিছিলে গম পাব ঠিক আছে আহক সো বন্ধুসকল আজি মই আপোনালোকলৈ লৈ আনিছো বি বৰুৱা কেঞ্চাৰ হস্পিটেলৰ আন এটি ভিডিঅ' একচুয়ালি মই যেহেতু বি বৰুৱা কেঞ্চাৰ হস্পিটেলতে কাম কৰো আৰু আজি মই আপোনালোকলৈ লৈ আনিছো বিকজ বহুত দিনৰ পৰা কোৱেশ্চন আছিল আৰু তাৰ বিষয়ৰ বাবে মোক খুবেই সৰি কাৰণ মই ইমান দিনৰ পৰা ভিডিঅ' দিব পৰা নাছিলো আশা কৰো আপোনালোকে এই ভিডিঅ'ৰ যোগেৰে হয়তো সেই উত্তৰবোৰ পাব সো পোনপ্ৰথমতে মই ক'বলৈ ওলাইছো যে প্ৰথমতে যেতিয়া আপোনালোকে হস্পিটাললৈ আহিব নতুনকৈ যেতিয়া আহিব তেতিয়া নতুনকৈ আহিলে কি কৰিব লাগে আগৰ ভিডিঅ'টো মোৰ কোৱা আছিল কিন্তু আগৰ যেটো মই আপোনালোকক এড্ৰেছ দিছিলো মানে এড্ৰেছ কৈছিলো যে পোনপ্ৰথমতে আপোনালোকে হস্পিটালৰ গেটেদি সোমাই আপোনালোকে যেটো ৰাইট সাইডলৈ গৈ পেলাই তাত নতুন ফাইল ৰেজিষ্ট্ৰেচন কৰা হয় বুলি লিখা থাকে বা তাতে গৈ পেলাই কৰা হয় কিন্তু আজিকালি হেতু একচুয়ালি চেঞ্জ হৈছে আপোনালোকে পোনপ্ৰথমতে আহি সিধাকে আহি পেলাই যেতিয়া ওপিডি বিল্ডিংটো আছে ওপিডি বিল্ডিংৰ তলতে মানে আপোনাৰ ৰেজিষ্ট্ৰেচন কাউন্টাৰটো আছে সো আপোনালোকে আহি হেতু বিল্ডিংলৈ গৈ ৰেজিষ্ট্ৰেচন কাউন্টাৰ বুলি খুধিলে আপোনালোকক সিকিউৰিটি দাদাসকলে জনাই দিব আৰু বা তাতে হেল্প ডেস্কো আছে সঞ্জীৱনী হেল্প ডেস্ক বা আপোনাৰ দীপশিখা হেল্প ডেস্ক আছে ওপিডি বিল্ডিংত সোমাই আপোনালোকে যেতিয়া হেল্প ডেস্কত খুধিব আপোনালোকক নিশ্চয় দেখুৱাই দিব বা জনাই দিব যে ইফালে যাব লাগে তাৰ লগতে আপোনাৰ কেছ কাউন্টাৰো আছে লগত ফাৰ্মাসীখনো আছে সো হেকাৰণে মানে যেটো ৰেজিষ্ট্ৰেচন কাউন্টাৰ আছিল হেতু চেঞ্জ হৈছে সো আপোনালোকে পোনপ্ৰথম আহি ৰেজিষ্ট্ৰেচন কৰিব লাগিব পেশেন্টজন লৈ নিব লাগিব লগত কাগজ পত্ৰ সকলোবিলাক যিবিলাক কাগজ আপোনালোকক বেলেগ মানে ডক্টৰক দেখুৱাতে ৰেফাৰ কৰিছে বা আপোনালোকে যদি কিবা সন্দেহত আহিছে সেই কিবা যদি টেষ্ট কৰিছিলে সকলোখিনি নথিপত্ৰ আপোনালোকে লৈ নিব লৈ আনি তাতে ৰেজিষ্ট্ৰেচন কাউন্টাৰলৈ লৈ গলে আপোনালোকক হস্পিটালৰ ফাইল এটা বনাই দিব সো অলপ আগতে দাদাজনে মোক সুধিছিলে তেখেতৰ ফ্যামিলি মানুহ আহিব হস্পিটাললৈ সো বাইদেউ মোক অলপ হেল্প কৰি দিব নেকি সুধিছিলে সো মই আপোনাকো কওঁ যে আপুনি প্ৰথমতে আহি ৰেজিষ্ট্ৰেচন কাউন্টাৰলৈ গৈ ফাৰ্স্ট ফাইলটো বনাই ল'ব হয়তো মোৰ ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকে দেখিছে কোৱা আছিল যে ৰেজিষ্ট্ৰেচন কাউন্টাৰটো ক'ত আছিল কিন্তু একচুয়ালি এতিয়া চেঞ্জ হৈছে কাউন্টাৰটো সো তালে গৈ ওপিডি বিল্ডিংৰ তলতে আছে গ্ৰাউন্ড ফ্লোৰতে আছে মানে ইটো সাইডত লেফট হুমাই লেফট সাইডত সব ডক্টৰৰ মানে ডক্টৰৰ থাকে আৰু ইটো সাইডত আপোনালোকৰ কেছ কাউন্টাৰ ফাৰ্মাসী আৰু লগতে ৰেজিষ্ট্ৰেচন কাউন্টাৰটো আছে সো গৈ পেলাই আপোনালোকে সিকিউৰিটি বা তেওঁলোকক খুদিলে গম পাবই সো সেই তেখেতে মোক সুধিছিলে বাইদেউ আপুনি হেল্প কৰি দিবনে সো নিশ্চয় আপুনি আহক আহি প্ৰথমতে ফাইলটো বনাই লওক বনাই ডক্টৰক দেখুৱাওক কিবা নিশ্চয় থাকিলে মোলে মই 705 য'ত আপোনালোকৰ যেতিয়া টেষ্টবোৰ লিখিব ব্লাড টেষ্ট সিটি স্কেন আল্ট্ৰাসাউণ্ড এবোৰ লিখিব তেতিয়া সিটি স্কেন আল্ট্ৰাসাউণ্ডৰ য'ত এপইণ্টমেণ্ট লয় 705 মই পোনপ্ৰথমতে কৈ দিছো আপোনালোকে জুনিয়ে সুধে যে বাইদেউ আপোনাক কেনেকৈ লগ কৰিম বা কিবা আমাক হেল্প কৰিবনে হেল্প মানে কি মই যিখিনি জানো আপোনালোকক নিশ্চয় বুজাই দিম বা যিখিনি ক'ব পাৰো মই নিশ্চয় ক'ব আপোনালোকে মোৰ ওচৰলৈ আহিব মই বুজাই দিম সো মই থাকো 705 নম্বৰ ৰুমত য'ত আপোনালোকৰ সিটি স্কেন আল্ট্ৰাসাউণ্ডৰ এপইণ্টমেণ্টবোৰ দিয়া হয় যেটো ইটো বিল্ডিংত মানে ওপিডি বিল্ডিং নহয় ওপিডি যেটো অপোজিট বিল্ডিং আছে আইবি বিল্ডিং হেতু বিল্ডিংত থাকো তাতে মানে সেকেন্ড তাতে আপোনালোকে সুধিলে হ'ল যে য'ত সিটি স্কেন আল্ট্ৰাসাউণ্ডৰ এপইণ্টমেণ্ট দিয়ে তাত ক'ত আছে তো আপোনালোকে তাতে আহিলে নিশ্চয় ক'লে মোক বা মোক দেখিবই তাতে মোক সুধিলে নিশ্চয় মই আপোনালোকক যিখিনি পাৰো মই বুজাই দিম সেকেন্ড কথা হৈছে যে সো আপোনালোকে পোনপ্ৰথমতে এইটো ফাইল ৰেজিষ্ট্ৰেচন কৰিবই কাউন্টাৰত আপোনাক এখন ফাইল বনাই দিব লগতে আপোনালোকক সকলোকে এখন স্মাৰ্ট কাৰ্ড বনাই দিব যিখন স্মাৰ্ট কাৰ্ড হ'ল আপোনালোকৰ পইচা ভৰোৱা কাৰ্ড যেনেকৈ আপোনালোকে ফোনত যেনেকৈ পইচা ভৰালেহে কথা পাতিব পাৰে তেনেকৈ সেই কাৰ্ডখন হ'ল পইচা ৰিচাৰ্জ কৰিব লাগে মানে পইচা ভৰাব পইচা ভৰাই পেলাই যিখিনি টেষ্ট দিব ডক্টৰে সেই টেষ্টখিনি আপোনালোকে তেতিয়া সেই পইচা মানে আপোনালোকৰ তাৰ পৰা ডিডাকশন কৰে আৰু তেনেকৈ আপোনাৰ বিলবিলাক বনায় সো এজনে সুধিছিলে যে বাইদেউ আহিয়ে আমি আয়ুষ্মান কাৰ্ড বা অটল অমৃত নাপাম নেকি মানে আমাৰ বেমাৰ ডেটাৰ নেকি বেমাৰটো কনফাৰ্ম হৈছে সো মই এটাই ক'ব বিচাৰো যে আপোনালোকে পোনপ্ৰথমতে আহাৰ পিছতো আপোনালোকক নিশ্চয় কিবা না কিবা টেষ্টটো ডক্টৰে দিবই তেওঁলোকে চাব বিচাৰিব আৰু যেতিয়া আপোনালোকে টেষ্টটো কনফাৰ্ম হ'ব হোৱাৰ পিছত আপোনালোকে যেতিয়া ট্ৰিটমেণ্ট কৰিব ডক্টৰে ফাইলত লিখিয়ে দিয়ে যে আপোনালোকে অটল অমৃত বা আয়ুষ্মানত গৈ ইউজ কৰক কিন্তু পোনপ্ৰথমতে যিবোৰ টেষ্টবোৰ থাকে ব্লাড টেষ্ট কিবা এনেকুৱা টেষ্টবোৰ সেই সকলোবিলাক আপোনালোকে নিজে কৰিব লগা হয়
একচুৱেলি আজিকালি কিন্তু কিবা চিটি স্কেনটো ফ্ৰী দিয়ে, কিন্তু সেইটো কি হিচাপত মানে ফ্ৰী পায়, মানে যিসকল লোকে ট্ৰিটমেণ্ট কৰি আছে তেওঁলোকে পাই আছে নে নতুন পেচেণ্টে পায়, সেইটোৰ বিষয়ে আপোনালোকে যদি বিশেষ জানিবলৈ থাকে, তাৰ কাৰণে আপোনালোকে যেতিয়া ডক্টৰৰ টেষ্টবোৰ লিখা হ'ব বা ডক্টৰে যেতিয়া লিখিয়ে দিয়ে, মানে যে যদি আপুনি পায় আয়ুষ্মান বা তেনেকৈ লিখি দিয়ে, তেতিয়া আপোনালোকে একদম ভিতৰলৈ গৈ অপিডি বিল্ডিঙৰ যিটো পাৰ হৈ পেলাই আপোনালোকে এখন গেট দেখিব, তাত আয়ুষ্মানৰ আটেলামিটাৰ কাউণ্টাৰ আছে। তালৈ গৈ পেলাই আপোনালোকে যেতিয়া তাতে যিসকল লোক আছে কৰ্মচাৰী আছে তেওঁলোকক যদি সোধে, তেওঁলোকে আপোনাক ভালকৈ বুজাই দিব পাৰিব যে পোনপ্ৰথমতে আহি চিটি স্কেনটো পাব নে আপোনালোকে ট্ৰিটমেণ্ট কৰা যিসকল লোক আছে, যোনে ট্ৰিটমেণ্ট কৰি আছে, ধৰি লওক কেমো ৰেডিয়েশ্যন লৈ আছে, তেওঁলোকে পাব। সেইটো বস্তু আপোনালোকক বুজাই দিব। কাৰণ মই যিখিনি জানো মানে ট্ৰিটমেণ্ট কৰাৰ মানে যিখিনি থাকে, যিখিনি কেমো ৰেডিয়েশ্যন বা সাৰ্জাৰী থাকে, সেই সকলোবিলাক যেতিয়া ডক্টৰে ফাইলত লিখি দিয়ে, তাৰপিছত তেওঁলোকে সেইখিনি এপ্লাই কৰিব পাৰে। কিন্তু আজিকালি চিটি স্কেনটো দিয়া হৈছে, কিন্তু সেই চিটি স্কেনটো কি ভিত্তিত দিছে সেই বস্তুটো আপোনালোকে ডাইৰেক্ট আটেলামিট বা আয়ুষ্মান কাউণ্টাৰলৈ যদি যায়, তেতিয়া আপোনালোকে ভালকৈ গম পাব। আৰু এজনে মই সুধিছিলে যে বা একচুৱেলি আয়ুষ্মান কাউণ্টাৰৰ কামবোৰ বোলে বন্ধ হৈ আছে, চ' আমাৰ কেমো আছে নেক্সট 6 তাৰিখে। একচুৱেলি 6 তাৰিখটো গুচি গ'ল, তাৰ বাবে খুবেই চৰি। মই মেছেজ একচুৱেলি আজিহে চোৱা হৈছিলে। চ' মোৰ মানে কেনেকৈ মানে কি কৰিব লাগিব, চ' আপোনাক বা আন সকলোকো জনাম যে একচুৱেলি আয়ুষ্মান কাউণ্টাৰৰ কাম মাজতে এনেকৈ দুবাৰ বন্ধ হৈছিলে, কিন্তু বন্ধ হোৱাৰ পিছতো নেক্সট ডে বা সেইদিনাই পিছবেলা তেনেকৈ খুলি দিয়া হৈছিলে। চ' আপোনালোকে একেবাৰে চিন্তা নকৰিব, যদি আপোনালোকে সেইটো আয়ুষ্মানৰ পৰা পাই আছে, নিশ্চয় আপোনালোকৰ যদি কাৰ্ডত পইচা আছে সেইখিনি নিশ্চয় পাব। হয়তো কেতিয়াবা কিবা কাৰণত মানে বন্ধ কৰা হয়, কিন্তু তাৰপিছত আকৌ বস্তুটো খুলি দিয়া হয়। তো তাৰ বাবে আপোনালোকে চিন্তা একেবাৰে নকৰিব। আৰু আমাৰ হস্পিটেলত আপোনালোকৰ যদি ESIC আছে, ESIC কাৰ্ডো এপ্লাই কৰিব পাৰে। ESIC কাৰ্ডৰো সুবিধা পোৱা যায়। আৰু এজনে সুধিছিলে যে একচুৱেলি প্ৰাইভেট কৰিলে কিমান মান খৰচ আহে। একচুৱেলি প্ৰাইভেট কৰিলে কিমান মান খৰচ বুলি ক'বলৈ গ'লে, আপোনাৰ জেনেৰেলত হ'লে আপোনালোকে আটেলামিট আয়ুষ্মান এইবিলাক কাৰ্ডবিলাক ইউজ কৰিব পাৰে ন। প্ৰাইভেটত সেইবিলাক কাৰ্ড ইউজ নহয়। যদি আপোনালোকে ৰিএম্বাৰ্চমেণ্ট কৰে বা সেইবোৰ যদি আপোনালোকে জমা দিয়ে, তেতিয়া আপোনালোকৰ মানে কষ্টবিলাক বেছি আহিলেও তেতিয়া আপোনালোকে সেই বস্তুটো ৰিফাণ্ড হৈ যায় ন। আৰু যদিও আপোনালোকে তথাপিও যদি প্ৰাইভেট কৰিব বিচাৰে, তো প্ৰাইভেটত মানে আপোনাৰ কষ্টটো অলপ বেছিয়ে হয়। ধৰি লওক ইয়াত কোনোবাটো 200 টকা হ'লে তাত হয়তো 2000 টকাও পৰিব পাৰে। তো মই আপোনাক সেইটো একজেক্ট হিচাপটো ক'ব নোৱাৰিম। আপোনালোকে যদি আমাৰ হস্পিটেলতে ট্ৰিটমেণ্ট কৰি আছে, যদি জেনেৰেল ফাইলত আছে, চ' আপোনালোকে কাইণ্ডলি 2nd ফ্ল'ৰ প্ৰাইভেট OPD যে আছে, তালৈ গৈ পেলাই আপোনালোকে তাতে য'ত বিল চিল বনায় বা ফাইল বনায়, তাত আপোনালোকে যদি কষ্টবোৰ সুধি চায়, তেতিয়াহ'লে আপোনালোকে নিশ্চয় গম পাব যে কিমান বস্তুবিলাকৰ ডিফাৰেণ্ট আছে। কাৰণ আপোনালোকে যিটো বিল বনাই আছে, ধৰি লওক ক'ৰবাত 100 rupees লৈছে, তাত কিমান লয় সেই বস্তুটো আপোনালোকে নিজেই গম পাই যাব। চ' সেইটোৱে কথা। চ' আশা কৰোঁ আপুনি গম পালে যে একচুৱেলি প্ৰাইভেট কৰিলে খৰচটোৰ বিষয়ে আপোনালোকে একজেক্টলি গম পাব। য'ত আপোনালোকৰ প্ৰাইভেট কাউণ্টাৰ আছে, তাত আপোনালোকে যিটো জেনেৰেলত কৰি আছে সেইটো প্ৰাইভেটত কিমান পৰিব, তাৰ যিটো এটা আপোনালোকে মানে পইচাটোৰ হিচাপটো গম পাব, তেতিয়া গম পাই যাব। প্ৰাইভেট কৰিলে আপোনালোকৰ কি হয়, ধৰি লওক অলপমান কামবিলাক সোনকাল হয়, কাৰণ প্ৰাইভেট ফাইলটো সকলোৱে কৰিবও নোৱাৰে দিয়কচোন। চ' সেনেকুৱা কথা। আৰু আপোনালোকে ধৰি লওক আটেলামিট আয়ুষ্মান যদি ইউজ কৰিব বিচাৰে, এপ্লাই কৰিব বিচাৰে, মানে আপোনালোকৰ আছে ধৰি লওক ট্ৰিটমেণ্ট আপোনালোকৰ ষ্টাৰ্ট হোৱা নাই হ'ব, তেতিয়াহ'লে আপোনালোকৰ জেনেৰেল থাকাইটো বেছি ভাল। আৰু প্ৰাইভেট কৰিব বিচাৰিলে আপোনালোকে কষ্টটো ফাৰ্ষ্টতে সুধি ল'ব। আৰু এজনে মোক সুধিছিলে যে বা মোৰ মা জেনেৰেলত একচুৱেলি এডমিট কৰা হৈছিলে, কিন্তু তেওঁ কিয় মানে কেবিন নাপায় বা তেওঁলোকে কিয় ডিলাক্স এইবিলাক ল'ব নোৱাৰে, আমি পে'মেণ্ট কৰিম। কিন্তু মই আপোনালোকক ক'ব বিচাৰোঁ যে একচুৱেলি আগত এইটো নিয়ম আছিলে যে জেনেৰেল মানুহে আপোনাৰ কেবিন ডিলাক্স এইবিলাক সকলোবিলাক ল'ব পাৰিছিলে। কিন্তু এতিয়া যিহেতু আমাৰ ছিষ্টেমেটিকটো অলপ চেঞ্জ হৈছে, আৰু জেনেৰেল পেচেণ্টে যদি প্ৰাইভেটৰ মানে কেবিন এইবিলাক ল'বলৈ বিচাৰে, তেতিয়াহ'লে আকৌ সম্পূৰ্ণভাৱে তেখেতৰ ফাইলটো চেঞ্জ কৰিব লাগিব। আৰু ফাইলটো চেঞ্জ কৰা মানে অকল তেখেতে এডমিশ্যনৰ বাবে নহয়, সকলোবিলাক টেষ্টটো তেওঁলোকৰ মানে সেই প্ৰাইভেটতে আহি যাব। চ' সেইটো কাৰণে আপোনালোকে প্ৰতিটো মানুহকে কওঁ যে আপোনালোকে যদি তেনেকুৱা প্ৰাইভেটৰ বিষয়ে জানিব বিচাৰে, এবাৰ আপোনালোকে কাউণ্টাৰলৈ গৈ ভালকৈ কষ্টবিলাক জানি ল'ব। আৰু এজনে সুধিছিলে একচুৱেলি প্ৰাইভেট কেমোবিলাকৰ কিমান মান প্ৰাইচ হয়। চ' প্ৰাইভেট কেমো বা জেনেৰেল কেমো দুটাৰ বিষয়ে কৈ আছোঁ। প্ৰাইভেট কেমো হওক বা জেনেৰেল কেমো হওক, প্ৰতিজন পেচেণ্টৰে একচুৱেলি কষ্টবিলাক বেলেগ বেলেগ হয়, ঠিক আছে। কাৰণ প্ৰতিটো পেচেণ্টৰে প্ৰব্লেম বেলেগ, তেওঁলোকৰ মেডিচিন বেলেগ। আৰু কিছুমানে সোধে যে আমাৰ বাইদেউ কেমো ল'লে চুলি যাব নেকি।
একচুৱেলি সকলোৰে সেনেকুৱা নহয়, কাৰণ প্ৰতিটো মানুহৰে ট্ৰিটমেণ্ট বেলেগ, তেওঁলোকৰ মেডিচিনবোৰ বেলেগ, আৰু সেইকাৰণে তেওঁলোকৰ মেডিচিনৰ অনুযায়ী তেওঁলোকৰ কেম' 5,000 টকাও হ'ব পাৰে, 50,000 টকাও হ'ব পাৰে। সেইটো মানে কোনো আপোনাক কৈ দিব নোৱাৰে, কাৰণ সেইটো অকল ডক্টৰে জানিব পেচেণ্টজনৰ তেওঁলোকক কি কেম' দিব লাগিব বা কি তেওঁলোকৰ ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিব লাগিব, আৰু তেওঁলোকৰ সেই মেডিচিনৰ ওপৰত ডিপেণ্ড কৰি তেওঁলোকৰ চুলি যাব নে নাযায়। সেইটো কাৰণে আপোনালোকে একেবাৰে মানে ভয় নাখাব যে এইটো কৰিলে মোৰ এইটোহে হ'ব। আৰু মেইন কথা হৈছে চুলি গৈছে আকৌ আহিব, মানুহজন সুস্থ হ'ব লাগে, মানুহজন সোনকালে সুস্থ সবল হৈ ঘৰলৈ ভালকৈ যাব লাগে, সেইটোহে মেইন কথা, নহয় জানো? চ' ভাল অবভিয়াছলি আপোনালোকে সকলোৱে এটাই বিচাৰিব ন যে আমি সোনকালে ভাল হ'ব লাগে আৰু সোনকালে আৰোগ্য হৈ ঘৰলৈ উভতিব লাগে। চ' সেইটোৱে কথা। চ' এইখিনিয়ে কুৱেশ্যন আছিলে, আৰু সকলোৱে এটাই যেতিয়া কয় যে বোলে বাইদেউ আপোনাক কেনেকৈ কণ্টেক্ট কৰিম বা ইনষ্টা আছে নেকি বা তেনেকুৱা সোধে, আপোনালোকে মোক ইউটিউবতে মেছেজ কৰিব, মই নিশ্চয় মেছেজ চাওঁৱেই, কিন্তু মোৰ একচুৱেলি মোবাইলটো অলপ প্ৰব্লেম দি আছিলে আৰু বহুত দিনৰ পৰা ভিডিঅ' বনাব পৰা নাছিলোঁ, তাৰ বাবে চৰি। আৰু আপোনালোকে কিবা কুৱেশ্যন থাকিলে নিশ্চয়, মইতো ক'লোৱে মই 705 নম্বৰ কাউণ্টাৰত থাকোঁ। একচুৱেলি ৰাতিপুৱা সময়ত অলপমান ভিৰ হয়, সেইখিনি টাইমত কোনোবা আহিলে কেতিয়াবা কিবা সুধিলে হয়তো সেইখিনি টাইমত বোলে অকণমান ৰখক বা ক'বলৈ পৰা নাযাব পাৰে। আপোনালোকে যেতিয়া আহিব অকণমান ভিৰটো কম থাকিলে আহি সুধিব, বা সেইখিনি টাইমত সুধিলেও কোনো বাৰু প্ৰব্লেম নাই। চ' নিশ্চয় যিখিনি জানো সেইখিনি নিশ্চয় বুজাবলৈ চেষ্টা কৰোঁ, আৰু যদি আশা কৰোঁ মোৰ ভিডিঅ' যোগেৰে আপোনালোকে কিবা হ'লেও অকণমান সহায় পাইছে, নিশ্চয় ভিডিঅ'ৰ কমেণ্ট যোগেৰে জনাব। আৰু আপোনালোকে যেতিয়া ভিডিঅ' চাওঁ বুলি কয় সঁচাকৈ এটা উৎসাহ আহে, আৰু যেতিয়া কয় যে আৰু ভিডিঅ' বনাব লাগে, নিশ্চয় খুব ভাল লাগে। চ' আশা কৰোঁ সকলোৱে ভালে থাকক, ভগৱন্তৰ ঈশ্বৰে সকলোৰে ঘৰত যিসকল ৰোগী আছে বা সকলোৱে আৰোগ্য হওক, আৰু সকলোৰে মনবোৰ ভালে থাকক, কাৰণ মনটো আমাৰ যিমান ষ্ট্ৰং থাকিব তেতিয়াহে আমাৰ শৰীৰটো ষ্ট্ৰং হৈ থাকে, আৰু আমি তেতিয়াহে সোনকালে আৰোগ্য হৈ থাকিব পাৰোঁ, নহয় জানো? সেইকাৰণে সদায় ফূৰ্তিত থাকিব, আৰু সদায় এইটো ভাবিব যে আমি ভাল হ'মেই। এনেকুৱা বস্তু নহয় যে এইটো যে ভাল নহ'ব, বা কিছুমানে সুধে আমি বাৰু ভাল নাপামেই নেকি বাইদেউ? কিয় নাপাব? কিমান বছৰৰ পেচেণ্ট ইয়াতে আহে, চেকআপত আহে, 10 years, 12 years এনেকুৱা পেচেণ্টো আহে, চেকআপত আহে। চ' আপোনালোকক এটা কথাই মনত ৰাখিব, আপোনালোকৰ যেতিয়া বোলে ট্ৰিটমেণ্টটো শেষ, যেতিয়া আপোনালোকক কয় যে চেকআপত আহিব, তেতিয়া আপোনালোকে চেকআপ কেতিয়াও মিছ নকৰিব। সদায় টাইম টু টাইম যিটো চেকআপৰ টাইম দিয়ে সেইটো টাইমত আহিব। বোলে দূৰ হ'ল, বানপানী হ'ল, কিবা অসুবিধা হ'ল, এইবোৰ মানে একদম এক্সকিউজেছবিলাক নকৰিব। 1 day লেট হৈছে বেলেগ কথা, কিছুমান মানুহ আছে 3, 4 মাহ, 5 মাহ, 6 মাহ লেট কৰি দিয়ে, আৰু তেতিয়া মানুহৰ প্ৰব্লেমবিলাক মানে আকৌ তেতিয়া অসুবিধাবিলাক দেখা পায়। সেইকাৰণে এটাই আপোনালোকক ক'ম যে আপোনালোকে সকলোৱে ভাল পাব, একেবাৰে চিন্তা নকৰিব, মাত্ৰ ভগৱানৰ নাম ল'ব, মা কামাখ্যাই ভাল কৰিব সকলোকে। আৰু এটা কথাই যে আপোনালোকে চেকআপ মিছ নকৰিব, চেকআপত আহিব। আৰু যিসকলোকে এজনে মোক আৰু মেছেজ এটা দিছিলে, আকৌ এটা কৈ দিওঁ, তেখেতে কৈছিলে বা মোৰ হাতত পইচা পাতি নাই, মই কেনেকৈ দেখুৱাম, মোৰ দেউতাৰ নে মাৰ ক'লে বা তেখেতে যে অসুখ, তো আপোনাক এটাই ক'ম যে যিখিনি আপোনালোকে পাৰিছে তেনেকেই লৈ আনি পেলাই সোনকালে দেখুৱাওক, কাৰণ তেখেতে যিহেতু অসুবিধাখিনি পাই আছে, সোনকালে দেখুৱালেহে তেখেতে সোনকালে আৰোগ্য হ'ব ন। চ' আপোনালোকে আহকচোন, আগতে দেখুৱাওক, তাৰপিছত যদি কিবা সুবিধাৰ কাৰণে লাগে। আৰু এজনে মোক সুধিছিলে মেঘালয় কাৰ্ড ইয়াত চলেনে? চলে। সেইবোৰ কাৰ্ডৰ বিষয়ে বা ক্ৰেডিটৰ বিষয়ে আপোনালোকে জানিবলৈ হ'লে OPD বিল্ডিঙৰে একদম লাষ্টত 20 নম্বৰ কাউণ্টাৰ আছে, য'ত আপোনালোকৰ বিলিংবোৰ হয়। যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰত ফাইল চাইল বনোৱাৰ পিছত কেছ কাউণ্টাৰ 7 নম্বৰ কাউণ্টাৰত যেতিয়া পইচা ভৰাব, তাৰপিছত ডক্টৰক দেখুৱাৰ পিছত আপোনালোকৰ সকলোবিলাক বিলিং, ক্ৰেডিটে হওক বা পইচাৰে বিলিং হওক, সকলোবিলাক বিলিং 20 নম্বৰ কাউণ্টাৰত হ'ব। আৰু যিকোনো ক্ৰেডিটৰ বিষয়ে সুধিবলৈ হ'লে আপোনালোকে তাতে 20 নম্বৰ কাউণ্টাৰত গৈ সুধিব, তাতে তেওঁলোকে আপোনাক ধুনীয়াকৈ বুজাই দিব। ঠিক আছে? চ' আশা কৰোঁ আপোনালোকৰ কুৱেশ্যনবিলাকৰ আনচাৰবোৰ পালে। চ' সকলোৱে ভালে থাকক, ধন্যবাদ। মোৰ ভিডিঅ'বোৰ যেন আপোনালোকে চালে কমেণ্ট কৰিব, তেতিয়াহে গম পাম যে আপোনালোকে চাই কিবা না কিবা এটা আপোনালোকে সুবিধা বা সহায় এটা পাইছে, তো মোৰো ভাল লাগিব ন। ঠিক আছে।